এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত এইখিনি মই মেৰিনেট কৰি থৈছিলোঁ চিকেনখিনি হালধি নিমখ আৰু অলপ কেঁচা মিঠাতেল সানি প্ৰায় আধা ঘণ্টামান সেইখিনি ইয়াত দি দিলোঁ। দিয়াৰ পিছত এইখিনি এতিয়া কি কৰিম, ভাজি থাকিম অলপ কম জুইত ভাজিম, জুইটো বঢ়াই নিদিওঁ। আচলতে কি হয়, ল' ফ্লেমত যিমানে আপুনি বনাব সিমানে বস্তুবোৰ ভাল হয়। প্ৰায় মই ঢাকন দি 10-15 মিনিটমান ভাজিলোঁ, 10 মিনিটমান মই ভাজিছোঁ। তাৰপিছত ঢাকন উঠাই এতিয়া মছলাবোৰ দিলোঁ, হালধি নিমখ আৰু জিৰা গুড়ি ধনিয়া গুড়ি এনেকুৱা মছলা যিবোৰ আছে আৰু সেইখিনি দিলোঁ। দিয়াৰ পিছত ইয়াক আকৌ অলপ সময় ভাজিলোঁ। ফ্লেমটো একদম মই ল' কৰি থৈছোঁ, মানে তেল বিৰিঙি থকালৈকে ভাজি থাকিম ইয়াত। এতিয়া মোৰ ভজা হৈ গ'ল। আলু দি খুবেই ভাল পাওঁ, আলু খাই ভাল পাওঁ, গতিকে আলু আগতে মই ফ্ৰাই কৰি থৈছিলোঁ, কেঁচা আলু মানে ফ্ৰাই কৰি থৈছিলোঁ, তেতিয়া খুব ভাল হয়, এটা মানে কি মচমচীয়া সোৱাদ এটা আহে, ৰঙা হ'লেও ভাল লাগে। সেইখিনি দি আকৌ প্ৰায় 3 মিনিটমান ভজাৰ পিছত ঢাকোন মাৰি অকণমান দেৰি থৈছিলোঁ। তাৰপিছত আৰু গৰম পানী দিলোঁ। এতিয়া এইকেইডোখৰ কি আছিলে, মোৰ ওচৰত অমিতা আছিল, অমিতাবোৰ আগতে দি দিয়া নাই, দিলে মানে কি হৈ যাব, একেবাৰে গলি যাব। বৰ ধুনীয়া অমিতা এটা আছিলে, দহচীয়া অমিতা খাই এনেও ভাল পাওঁ, গতিকে অমিতা দি এতিয়া নিমখটো চাইছিলোঁ যে আৰু অকণমান দিব লাগিব, নিমখ দিলোঁ। দি এতিয়া ঢাকোন মাৰি থৈছিলোঁ। সিজি যোৱাৰ পিছত এয়া দিলোঁ জালুকৰ গুড়ি আৰু ফাইনেলি মই দিলোঁ এইখিনি তিলখিনি কিন্তু মই আগতে ভাজি লৈছিলোঁ, ভাজি তাক খুন্দি লৈছিলোঁ। তিল একেবাৰে আগতে দি নিদিব, তিতা তিতা হ'ব। তিল দিয়াৰ পিছত আৰু আপুনি বেছি সময় সিজোৱা মানে কোনোৱে প্ৰয়োজন নাই আৰু খুব বেছি 2 মিনিট আপোনাৰ ঢাকোন মাৰি থ'ব, জাষ্ট ফ্লেভাৰটো ভিতৰত যোৱাৰ লগে লগে হ'ব, নহ'লে খুব তিতা হ'ব। আৰু তিলৰ পৰিমাণটো খুব বেছি নিদিব আচলতে, যিহেতু জালুকো দিছোঁ ন, তিতা হৈ যাবগৈ। এতিয়া আৰু পানীটো শুহালৈকে মই একেবাৰে অলপ খামুচিয়াকৈ বনাম। আৰু এয়া হ'ল ভাতৰ লগত অফিচ যোৱাৰ আগত আজি তিলৰ চিকেন আৰু ভাত। তিলত দিয়া মুৰ্গী মাংস বহুত দিনৰ পৰা খাম বুলি ভাবি আছোঁ, আচলতে নিমিলে। কালি ৰাতিয়ে ভাবি থৈছোঁ বনাম, আৰু ৰাতিয়ে প্ৰিপেৰেশ্যনখিনি কৰি দিছোঁ। মাংসটো মোৰ বনাই আছিলে, কিন্তু মই সেইদিনা ডক্টৰক নিজে ফোন কৰিলোঁ, মানে মোৰ স্বাস্থ্য ইমানে অৱনতি ঘটি গৈছিল। অৱনতি মানে কি পৰি থকা নাই, কিন্তু টোপনি নোযোৱাৰ কাৰণে মানে ইমানে দুৰ্বল, সাংঘাতিক দুৰ্বল, একেবাৰে টোপনি নাই। তাৰপৰা ডিউটিলৈ যাবলগীয়া হয়। এদিন দূৰলৈ গৈছিলোঁ, মানে ভাতো খোৱা হোৱা নাই তেনেকৈ, আৰু আজিকালি য'তে ত'তে খাবলৈ মন নাযায়। বুঢ়া হোৱাৰ কাৰণে নেকি নাজানো, আৰু লেতেৰা পেতেৰা হ'লে খাব নোৱাৰোঁ। তাত ডক্টৰক ফোন কৰোঁতে ডক্টৰে ক'লে আপুনি খাব অকণমান, লোকেল চিকেন অকণমান খাব, নহ'লে আপোনাৰ মানে ইমানেই মেডিচিনবোৰ প্ৰায় খাই থাকিবলগীয়া হয় যে। আজি নামঘৰত বৰসভা আছিল, অকল ৰাতিপুৱা চাকি জ্বলালোঁ, সেই গতিকে আপোনালোকে মোক ভিডিঅ' একো দেখা নাই, মানে একেবাৰে মনেই যোৱা নাই যাবলৈ। তথাপিতো নাপায়, বছৰেকত হয় যিহেতু গ'লোঁ আৰু দুপৰীয়া জলপান খাবলৈ। কিন্তু প্ৰসাদ চসাদ আনিবলৈ বা প্ৰসংগৰ কাৰণে মই নবহিলোঁ, ইমানেই মূৰ বিষাইছে। ৰাতিপুৱালৈকে একেবাৰে টোপনি নাই, বা ওচৰৰ খুৰীয়ে গৈকে প্ৰসাদ আনিলে, আৰু ৰাতি ভাত খোৱাটো বৰ ভাল নহ'ল, ইমানেই দুৰ্বল লাগিছে। ৰাতিয়ে মানে প্ৰিপেৰেশ্যনটো কৰি থৈছোঁ, আৰু তিল দিয়া চিকেন বনাওঁ। আৰু চিকেন মানে আনি থোৱাই আছিলে, বনাই খাব খুবেই ভাল। অফিচৰ কামো ভালেমান, ৰাতি বহুত ৰাতিলৈকে মই কৰি থৈছোঁ, এনে ডিউটিটো বহুত সময় গ'ল। নদৌৰিলে আচলতে নহয় ন, কামবোৰ নিজেই কৰিব লাগিব। কিছুমানে ইমানে বিন্দাছ থাকে নহয়, দেখি আচৰিত লাগি যায়। অফিচত একদম 5টালৈকে এনেই কথা পাতি বহি থাকে, পেন এটা লোৱা নেদেখুৱাই তেওঁলোকক। ঘৰত কয় যদি নাজানো আৰু, কিন্তু মানে কামৰ বিষয়ে একেবাৰে নুশুনোৱে তেওঁলোকৰ মুখত।
ইমান মানে ষ্ট্ৰেছ ফ্ৰী হৈ থাকে। মই মানে পাগলৰ দৰে দৌৰি থাকোঁ, কামবোৰ কেতিয়া শেষ হয়, কেতিয়া সোনকালে জমা দিওঁ, তেনেকুৱা লাগি থাকে। এতিয়া গোটেইখিনি মানে একেবাৰে ফাইল পত্ৰ বান্ধি ৰেডি কৰি থৈছোঁ ৰাতিয়ে, আৰু ৰাতিপুৱা অফিচলৈ দৌৰিম আৰু সোনকালে। সোমবাৰে এনেও মানে যথেষ্ট কাম হয়, ঘৰত মন্দিৰ চন্দিৰ যোৱা মেলা থাকে, ঘৰ দুৱাৰবোৰ আৰু সদায় চাফা কৰিলেও সোমবাৰে মানে এটা বেলেগ স্পেচিয়েলি চাফা কৰা হয় আৰু। বনাই খাব খুব ধুনীয়া হয়। এই জ্বলা একদম হিচাপত দিছোঁ, এনেই জ্বলাবোৰ মই কিবা পাগলৰ দৰে দিওঁ যে, এই নাই দিওঁ। চাই থাকিব চেনেলটো। ফেচবুকত মই দি থাকোঁ, ইউটিউবতো দিওঁৱেই, ফেচবুকতো দিওঁ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, এতিয়া অফিচ যাওঁ, খাই বৈ আৰু হৈ গ'ল।